যোৱাকালি যিটো BTC টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক যি এপইণ্টমেণ্ট দিলে তাতে বৃহৎ কেলেংকাৰী হোৱা পৰিলক্ষিত হৈছে। কাৰণ ইতিমধ্যে আপোনালোকে সকলোৱে জানে, সংবাদ মাধ্যমৰ জৰিয়তেও কথাবিলাক প্ৰকাশ পাইছে যে এই টেট পৰীক্ষাৰ যি লিষ্ট যিখন ওলাইছে তাতে বহুত জালিয়াতি বা বহুত বিসম্বাদ দেখা দিছে। কাৰণ কিছুমান মানুহ এনেকুৱা আছে যে এজন মানুহৰ নাম দুবাৰকৈ ওলাইছে, আকৌ বহুতো উপযুক্ত প্ৰাৰ্থী আছিল যদিও সিহঁতৰ নামটো সেই লিষ্টত এপইণ্টমেণ্ট লিষ্টত সিহঁতৰ নাম নাহিল। কাৰণ প্ৰমোদ বড়ো চৰকাৰে ইতিমধ্যে এটা নটিফিকেশ্যন জাৰি কৰিছে আৰু কৈছে যে বাহিৰৰ পৰা যিসকলে BEd কৰিছে, বাহিৰৰ পৰা যিসকলে DLEd কৰিছে, সেই অসমৰ বাহিৰৰ পৰা তেওঁলোকৰ কনচিডাৰ কৰা নাই, তেওঁলোকক এলাউ কৰা নাই। কিন্তু আমি প্ৰশ্ন কৰিব বিচাৰোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক যে আপুনি এই সিদ্ধান্ত লোৱাৰ আগত ভাবি চাইছিল নে যে বড়োভূমিত কেইখন BEd কলেজ আছে, আপুনি কেইখন BEd কলেজ স্থাপন কৰিছে? যিহেতু আমাৰ এই অঞ্চলত BEd কলেজ এভেইলেবল নাই, গতিকে আমাৰ এই অঞ্চলৰ পৰা বড়োভূমিৰ পৰা তথা অসমৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে আমাৰ অসমত সুযোগ নাপাই সিহঁতে বাহিৰত গৈ BEd কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু আজি আপুনি হঠাৎ এপইণ্টমেণ্ট দিয়াৰ আগমুহূৰ্তত আপুনি কৈ দিব যে বাহিৰৰ পৰা ডিগ্ৰী লৈ অহা ব্যক্তিসকলক কনচিডাৰ কৰা নহ'ব। এইটো একেবাৰে অযুক্তিকৰ কথা, এইটো কেতিয়াও একচেপ্টেবল নহয়। যদি আপোনাৰ তেনেকুৱা কোনো ইচ্ছা আছিল তেনেহ'লে আপুনি পৰীক্ষা দিয়াৰ আগতে নটিফিকেশ্যন দিব লাগিছিল, এপ্লাই কৰাৰ আগতে জাননী দিব লাগিছিল। যেতিয়া নটিফিকেশ্যন দিছিল, যেতিয়া এপ্লাই কৰিছিল কেণ্ডিডেটসকলে, তেতিয়া তাতে স্পষ্টভাৱে উল্লেখ কৰা আছিল যে হায়াৰ ছেকেণ্ডাৰী 50% মাৰ্ক লাগিব, ডিগ্ৰী পাছ কৰিব লাগিব, BEd ডিগ্ৰী লাগিব, DLEd লাগিব। এইকেইটা ডিগ্ৰী থাকিলে সি টেট পৰীক্ষাত বহিব পাৰিব। আৰু টেট পৰীক্ষাত পাছ কৰাৰ পিছত সেই প্ৰাৰ্থীজনে চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ পিছত ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈ যোৱাৰ পিছত আজি চাকৰিৰ যেতিয়া লিষ্ট ওলাব, এপইণ্টমেণ্ট দিয়াৰ আগমুহূৰ্তত আপুনি কৈ দিব বা আপোনালোকে চৰকাৰৰ পৰা নটিফিকেশ্যন দিব যে এইটো এলাউ কৰা নহ'ব, কনচিডাৰ কৰা নহ'ব। একেবাৰে দুৰ্ভাগ্যজনক কথা। আৰু এনেকুৱা কেলেংকাৰী হৈছে এইটোত আপোনালোকে হয়তো ইতিমধ্যে গমো পাইছে যে কিছুমান মানুহৰ নাম ভেৰিফিকেশ্যন লিষ্টত নাছিলে, সেই মানুহজনক কেনেকৈ এপইণ্টমেণ্ট দিয়া হ'ল, এনেকুৱা তথ্য আছে। ইতিমধ্যে মোৰ লগত বিভিন্ন প্ৰাৰ্থীৰ আলোচনা হৈছে, ব্যক্তিগতভাৱে মই বহুতৰ লগত যোগাযোগ কৰিছোঁ। সিহঁতে সিদ্ধান্ত লৈছে গুৱাহাটী হাইকোৰ্টত ইতিমধ্যে সিহঁতে কেছ কৰিব BTR চৰকাৰৰ এগেইনষ্টত। কাৰণ ন্যায় পাব লাগে আৰু আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই সেই সকলো প্ৰাৰ্থীৰ লগত আমি আছোঁ, আমি থাকিম। যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি সেই প্ৰাৰ্থীসকলৰ লগত আমি থাকিম। কাৰণ কেলেংকাৰী মুক্ত এক দুৰ্নীতিমুক্ত চাকৰি পাব লাগে সকলোৱে, আমাৰ এইটোৱে